যে সত্য যুগত দেৱতা এক নিৰ্দিষ্ট স্থানত আছিল, দুষ্ট বা দৈত্যসকল এক নিৰ্দিষ্ট স্থানত আছিল। বেলেগ বেলেগ স্থান আছিল প্ৰত্যেকৰে বাবে। কিন্তু ত্ৰেতা যুগত দেৱতা আৰু অসুৰ একে লোকালোকতে থাকিবলৈ লয়। মানে এই পৃথিৱীতে দেৱতাও আছে আৰু এই পৃথিৱীতে দৈত্যও আছে। প্ৰমাণ, ভগৱন্ত ৰাম এই পৃথিৱীতে অৱতাৰ ধাৰণ কৰিছে আৰু ভগৱন্ত ৰামৰ ধৰ্মপত্নী সীতাক হৰণ কৰি নিয়া দুষ্ট ৰাৱণ সহিতে দৈত্যসকলো এই পৃথিৱীতে অৱস্থান কৰি আছে। তাৰ পাছত দ্বাপৰ যুগত আহিল দেৱতা স্বৰূপ আৰু দৈত্য স্বৰূপ। সেই ব্যৱস্থাটো এইখন পৃথিৱীতে আছে যদিও দ্বাপৰ যুগত কিন্তু একেটা পৰিয়ালতে দুইটা বস্তু, দুইটা তত্ত্ব আহি অৱস্থান কৰিছে। প্ৰমাণ হিচাপে পঞ্চপাণ্ডৱ দেৱতাৰ প্ৰতীক আৰু দুষ্ট বা দৈত্য অসুৰৰ প্ৰতীক হ'ল 100 কৌৰৱ। একেটা বংশ একেটা পৰিয়ালতে আছে। তাৰ পাছত কলিযুগত কি হ'ল, একেটা দেহতে দৈত্য আৰু অসুৰ অৱস্থান কৰি আছে। গতিকে কলি সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দ্বাপৰতো আছে আৰু তেওঁ ৰাজত্ব কৰা এই যুগতো তেওঁ অৱস্থান কৰি আছে। মাত্ৰ প্ৰভুত্ব বিস্তাৰ কৰা স্থানৰ সংখ্যাটো সময় অনুসৰি প্ৰকাৰটো বেলেগ বেলেগ আছিল। পাৰ্থক্য মাত্ৰ এইটো। তেনেধৰণে সোঁৱৰাই দিলে যে তই সুবৰ্ণত থাকিবি, স্ত্ৰী পঞ্চসোণা পাপ, গৃহস্থৰ থাকে জৈত, এহি 4 ঠাই দিলোঁ কলি বংশ গয়া তৈত। এনেধৰণে কলিক থাকিবলৈ দিলে। আৰু প্ৰথম স্কন্ধ হ'ল কলিমল। সেই কলিৰ কৰাল গ্ৰাসৰ পৰা প্ৰথম আমি নিজক উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে প্ৰথম স্কন্ধত কলিৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ পাব পৰা মাৰ্গটো গুৰুজনে আমাক দৰ্শন কৰাইছে। নহ'লে আমি ভাগৱতৰ তত্ত্ব নাপাম। যদিহে ভাগৱতৰ তত্ত্ব লাগে তেতিয়াহ'লে প্ৰথম কলিমলৰ পৰা নিজক আমি আঁতৰ কৰিব লাগিব। প্ৰথম স্কন্ধই পৰম জ্ঞান দিলে। দ্বিতীয় স্কন্ধত দিলে কৰ্মমাৰ্গ, কৰ্মমল। তুমি যিটো কৰ্ম কৰিছা, গীতা শাস্ত্ৰত অৰ্জুনৰ আগত কৃষ্ণ তত্ত্বই কৈছে কৰ্মই ধৰ্ম, যে কৰ্ম কৰা, যি কৰ্ম কৰা সেইটোৱে ধৰ্ম। আমাৰ স্বাভাৱিক চিন্তা। আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰাতি বিচনাত 10 বজালৈকে যেতিয়া আমি বিচনাত পৰোঁ 10 বজাত বা 11 বজাত, সেইখিনি সময়ৰ মাজত আমি যিখিনি ব্যৱস্থা পালন কৰোঁ সেই ব্যৱস্থা প্ৰত্যেকৰে বেলেগ বেলেগ। কোনোবাই হাতত দা এখন লৈ কিবা এটা ব্যৱস্থাৰ মাজত সোমাবলৈ যায়, কৰ্ম। কোনোবাই কান্ধত কোৰ এখন লৈ পথাৰলৈ যায়, কোনোবাই হাতত কুঠাৰ এখন লৈ বেলেগ এটা ব্যৱস্থাৰ মাজত যায়। প্ৰত্যেকটোৱে একোটা কৰ্ম। কিন্তু সেই কৰ্মটো শাস্ত্ৰই কিন্তু ধৰ্ম বুলি নাই কোৱা। ধৰ্ম তেতিয়াহে হ'ব যেতিয়া তুমি ভবা চিন্তাৰ লগত উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ মংগলটো নিহিত হৈ থাকিব। তাকহে ধৰ্ম বুলি কোৱা হৈছে। তুমি ভবা চিন্তাটো, তুমি কৰা হাত দুখনৰ ব্যৱস্থাটোত যদি কেৱল তোমাৰ বুলি ভাবি থকা ল'ৰাটো, মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ ধন মোৰ সম্পত্তি, মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী, কেৱল মোৰ ব্যৱস্থাটোৰ মাজতহে আপুনি মই সোমাই আছোঁ, তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম বুলি ক'লে সমস্তৰে মংগল চিন্তা কৰি যিটো আমি ব্যৱস্থাৰ মাজত নিজক সোমোৱাই দিম তাৰ নামহে ধৰ্ম। আৰু সেই কৰ্মটোকহে শাস্ত্ৰই ধৰ্ম বুলি কৈছে। গতিকে সেই কৰ্মমল আমি বুজিব যেতিয়া পাৰিম, বুজি লৈ যেতিয়া তাক আমি নিজে শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ চিন্তা কৰিম, তেতিয়াৰ পৰাহে আমাৰ কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হ'ব। আৰু সেই ব্যৱস্থাটো দ্বিতীয় স্কন্ধে আমাক সিদ্ধান্ত দিছে। তাৰ পাছতে তৃতীয় স্কন্ধৰ পৰা 10টি লক্ষণৰ কথা প্ৰকাশিত হৈছে। স্বৰ্গ বিসৰ্গ স্থান, পোষণ অতি মন্বন্তৰ ঈশানুকথা, নিৰোধ মুক্তি আৰু আশ্ৰয়। এনেধৰণে 10টি লক্ষণ আছে তৃতীয় স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধলৈকে, মানে দ্বাদশ স্কন্ধ পৰ্যন্ত। আৰু দ্বিতীয় স্কন্ধৰ একেবাৰে শেষৰ পদত এভাগী ছবিৰ জৰিয়তে সেই লক্ষণকেইটা কাক বোলে তাৰ উত্তৰ আমাক প্ৰদান কৰিছে। 10ম অধ্যায় ছবি ভাগৱতৰ 10 লক্ষণ বৰ্ণনা। শোক মুনি নিগদতি শুনা ৰাজা মহামতি, কহোঁ ভাগৱতৰ
লক্ষণ পুৰুষৰ পায়া দৃষ্টি উপজয় কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধুজন স্বৰ্গ কাক বোলে সিদ্ধান্ত দিলে পুৰুষৰ পায়া দৃষ্টি পুৰুষ মানে পৰমাত্মা কৃষ্ণ তত্ত্ব নিৰ্গুণ নিৰাকাৰ হৈ থাকোঁতে আমি কোনো দেখা নাপাওঁ আৰু সেইকাৰণে তেওঁ দেখা পোৱা এটা ৰূপ ধাৰণ কৰিছে সেইটো হ'ল সগুণ সাকাৰ ৰূপ শ্ৰীনাৰায়ণ যাক আমি পুৰুষ বুলি প্ৰকাশ কৰোঁ পুৰুষ ৰূপত প্ৰকাশিত হৈ তেওঁৰ দ্বাৰা যি মায়া তত্ত্বৰ সৃষ্টি হ'ল মানে সংসাৰখন সৃষ্টি হ'ল সেই সৃষ্টি হোৱা ব্যৱস্থাটো কোৱা হৈছে সাধুসকলৰ মত ইহাকে আকে স্বৰ্গ বোলে সাধুজন তাৰমানে আমিও যেতিয়া এই সংসাৰলৈ আহিম কাৰোবাৰ পুত্ৰ হৈ কাৰোবাৰ কন্যা হৈ আৰু সেই পুত্ৰ বা কন্যাগৰাকীয়ে যেতিয়া আমি যৌৱনপ্ৰাপ্ত হৈ অকলহৰে থাকি মই কৰোঁ কোনো কাজ গাঁৱৰ ইজনে সিজনে কয় নহয় হেৰ অকলে অকলে কি কৰিবি বিয়াখন পাত আকৌ এনেকৈ যেতিয়া আমাক কয় ইজনে সিজনে আৰু যেতিয়া আমি সেই ব্যৱস্থাটোত সোমাই যাওঁ তাকে কোৱা হৈছে স্বৰ্গ এইটো হ'ল সাংসাৰিক দৃষ্টি যে সৃষ্টি বা উত্তৰাধিকাৰী ৰাখি যাবৰ বাবে আমি যেতিয়া বৈবাহিক বান্ধোনৰ মাজত সোমাবলৈ এগৰাকী প্ৰকৃতি স্বৰূপা আইক আমি আশ্ৰয় কৰিম আৰু আশ্ৰয় কৰি যেতিয়া আমি সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ চিন্তা কৰিম সেই ব্যৱস্থাটোৰ নাম হ'ল বাস্তৱসন্মত পৃথিৱীখনত স্বৰ্গ আৰু আধ্যাত্মিক দৰ্শনত কৈছে পুৰুষ নামৰ পৰম আত্মাই এনেকৈ অকলহৰে থাকি সৃষ্টিৰ শোভাবৰ্ধন নেদেখি শোভাবৰ্ধনৰ বাবে তেওঁ প্ৰকৃতি স্বৰূপ মায়া তত্ত্বৰ সৃষ্টি কৰিলে আৰু সৃষ্টি কৰি লীলাভূমি জগত সৃষ্টি কৰি তাতেই তেওঁ লীলা কৰিছে অৱতাৰ ধাৰণ কৰিছে জীৱৰ মংগল সাধন কৰিছে এনে ব্যৱস্থাটোৰ নাম হ'ল স্বৰ্গ তাৰ পাছত প্ৰকাশ কৰিছে ব্ৰহ্মাৱাদী নানা মত স্ৰজে চৰাচৰজত ইহাকে বিস্বৰ্গ বুলি কজান ৰাজা দেৱ দৈত্য জাক পাইল মহা মৰ্যাদাক ইটো লক্ষণৰ নাম স্থান এতিয়া ভগৱন্ত পুৰুষেও সৃষ্টি কৰিছে আৰু ব্ৰহ্মায়ো সৃষ্টি কৰিছে ভগৱন্ত পুৰুষে পুৰুষ ৰূপত কাক সৃষ্টি কৰিলে মায়াক মায়াৰ দ্বাৰা কাৰ সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনি তত্ত্বৰ সৃষ্টি হৈছে ভগৱন্তৰ দ্বাৰা সৃষ্টি সিমানতে তেওঁৰ দায়িত্ব সামৰিছে ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিও তত্ত্বক সৃষ্টি কৰি তেওঁ নিজে তাৰ মাজত অৱস্থান কৰিছে তাৰ পাছত মায়াৰ নিৰ্দেশত ব্ৰহ্মাই সৃষ্টি কৰিছে মায়াৰ নিৰ্দেশত বিষ্ণুৱে পালন কৰিছে মায়াৰ নিৰ্দেশত শিৱ তত্ত্বয়ো সৃষ্টিও কৰিছে মাজে মাজে সংহাৰো কৰিছে সেইখিনিৰ পৰা শাস্ত্ৰই কৈছে ব্ৰহ্মা আদি নানা মত স্ৰজে চৰাচৰ যত ইহাকে বিসৰ্গ বুলি জান সেইখিনিৰ পৰা হ'ল বিসৰ্গ মানে বিসৰ্গ যিটো আমি প্ৰত্যেকৰে নামঘোষা শাস্ত্ৰত উপলব্ধি কৰোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায় ব্ৰহ্মাৰ পৰা যিখিনি সৃষ্টি আমাৰ জ্ঞাত হৈছে প্ৰত্যেকৰে কম বেছি পৰিমাণে সেইখিনিৰ পৰা সমস্তখিনি মায়াৰ মাজত আমি অৱস্থান কৰি আছোঁ তাৰ নাম হ'ল বিসৰ্গ তাৰমানে সি সঁচা নহয় ই হ'ল মিছা তাৰ পাছতে প্ৰকাশ কৰিলে ৰাজা দেৱ দৈত্য জাক পাইল মহা মৰ্যাদাক ইটো লক্ষণৰ নাম স্থান ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি এই সংসাৰখনত প্ৰত্যেকে বাসস্থান নিৰ্ণয় কৰি লৈছে নিজে নিজে স্বয়ম্ভুৱ মনু সৃষ্টি কৰিছে প্ৰজাপতি হিচাপে প্ৰজাসকলক পালন কৰিবৰ বাবে ব্ৰহ্মাদেৱে 14জন মনুক সৃষ্টি কৰিছে স্বৰ্গত দেৱতাসকলক থাকিবলৈ দিলে
তাৰপাছত দৈত্য অসুৰসকলক থাকিবৰ বাবে এক স্থান নিৰ্মাণ কৰিছে, 14 ভুৱন বুলি কৈছে। স্বৰ্গ দেৱতাসকলৰ স্থান, ওপৰত 7 তলত 7, তাৰমানে অতল, অতল, বিতল, হুতল, তলাতল, ৰসাতল, মহিতল, পাতাল, এনেধৰণে সপ্তলোক। তাৰপাছত ওপৰত ভূ, ভুৱ, স্ব, জন, তপ, মহি, সত্য, এনেধৰণে 7 লোক। এয়া হ'ল 14 ভুৱন। ব্ৰহ্মাৰ পাছত এইখিনি সৃষ্টি হৈছে আৰু ইয়াতে প্ৰত্যেকৰে নিজৰ নিজৰ স্থান নিৰ্বাচন কৰি লৈছে। সেইকাৰণে তাৰ নাম, ইটো লক্ষণৰ নাম হ'ল স্থান। ৰাম মহাপাপী ভক্ত হয়, তাকো কৃষ্ণে নিস্তাৰয়। জানা ৰাজাই এহিটো পোষণ, মহন্তৰ কোপে আখি, হুৱে দুৰ্বাসনা ৰাখি। উটি জানা কৰিলো বৰ্ণন। মহাপাপীসকলো ভক্তৰ হাৰিলে উত্তৰণ হ'ব পাৰে, তাকো কৃষ্ণে নিস্তাৰয়। সেই জীৱতত্বকো কৃষ্ণ তত্ত্বই উদ্ধাৰ কৰে। জানা ৰাজা এহিটো পোষণ, ইয়াৰ নামেই হ'ল পোষণ। মহন্তৰ কোপে আখি, হুৱে দুৰ্বাসনা ৰাখি, উটি জানা কৰিলো বৰ্ণন। মহন্তসকলৰ কোপত জীৱতত্ত্ব পৰিলেও সমস্ত জীৱতত্ত্ব কৃষ্ণৰ নামত আশ্ৰয় কৰিলে উদ্ধাৰ হ'ব পাৰে। ওপৰত গ'লে তাৰ নাম হ'ল পোষণ আৰু পাছৰটোৰ নাম হ'ল উটি জানা কৰিলো বৰ্ণন। যিটো হুৱে পুণ্যভাগী, সাধুৰ কৃপাক লাগি, কায় বাক্যে কৰোক যতন, তেবে কৃষ্ণ পদে মতি বাঢ়িবে, সপ্ৰেমৰ ৰতি তৰিবেক দুৰ্ঘোৰ মৰণ। তাৰ পাছত মনু মনু পুত্ৰ ছয়, এসম্বাৰ ধৰ্ম হয়, মন্বন্তৰ ইহাকে বোলয়। বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা, এহিটো ঈশান কথা হয়। মনুৰ পুত্ৰসকল কেনে ধৰণে সংসাৰত অৱস্থান কৰিলে, যিটো বংশাৱলী তাৰ বিষয়বস্তু য'ত অৱস্থান কৰা হৈছে তাৰ নামেই হ'ল মন্বন্তৰ। তাৰ পাছত বিষ্ণু আৰু বৈষ্ণৱৰ মাজত আলাপ আলোচনা তত্ত্ব দৰ্শন য'ত প্ৰকাশিত হৈছে তাৰ নাম হ'ল ঈশান। জগত উদৰে ধৰি হয়ন কৰন্ত হৰি, নিৰোধন কহিলো স্বৰূপ। 4 মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয়, মুকুতি বুলয় আকে ভোগ। তাৰ পাছৰটো হ'ল নিৰোধন। সমস্ত জগতক নিজৰ উদৰত আশ্ৰয় কৰোৱাই ভগৱন্ত পুৰুষ যেতিয়া হয়ন কৰে অনন্ত সজ্জাত, সেই ব্যৱস্থাটো য'ত প্ৰকাশিত হয় তাৰ নামেই হ'ল নিৰোধন। তাৰ পাছত সমস্তখিনি মিছা মায়াময়, নিজ ব্ৰহ্মৰূপহে কেৱল সত্য। এইটোক আশ্ৰয় কৰি জীৱতত্ত্বই যেতিয়া মুক্তি লাভ কৰে তাৰ কথা য'ত প্ৰকাশিত হৈ আছে তাকে কোৱা হৈছে মুকুতি। কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয়ৰ স্থান, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ, আশ্ৰয় কৰিলো ভগৱান। যে সৃষ্টিৰ গৰাকী, স্থিতিৰ গৰাকী, প্ৰলয়ৰ গৰাকী যিজন পৰম সত্যক আশ্ৰয় কৰিলেহে জীৱৰ মুকুতি হয়, তাৰে নাম হ'ল আশ্ৰয়, য'ত ইয়াৰ বিষয়বস্তু বিশদভাৱে আলোচনা হৈছে। শ্ৰী ভাগৱতে এহি 10টা লক্ষণ কহে, এতে কেষে মহন্ত পুৰাণ, আন পুৰাণত 5 লক্ষণক কহে সাংস, এতে কেষে অল্প কৰি যান। ভাগৱত হ'ল পুৰাণৰ সূৰ্য। বাকী 17 ভাগী পুৰাণত ক'ৰবাত 2টা লক্ষণ আছে, ক'ৰবাত 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, এনেকৈ মুঠতে 10টা লক্ষণ প্ৰকাশিত হৈছে কেৱল পুৰাণৰ সূৰ্য স্বৰূপ মহাভাগৱতত। সেইকাৰণে বাকীখিনিতকৈ ভাগৱত হ'ল শ্ৰেষ্ঠতম। আৰু আজি আমাৰ আশ্ৰয় হৈছে 8ম স্কন্ধ, নহয়নে বাৰু? এতিয়া 8ম স্কন্ধত পিছে কোনটো বিষয় প্ৰকাশিত হৈছে? আমিতো ইতিমধ্যে 10টা লক্ষণ পালোঁ। এতিয়া 10টা লক্ষণ 3য় স্কন্ধত কি আছে? স্বৰ্গ। 4ৰ্থ স্কন্ধত কি আছে? বিসৰ্গ। 5মত কি আছে? স্থান। তাৰ পাছত 6ষ্ঠত কি আছে? পোষণ। 7মত কি আছে? উটি।
আৰু অষ্টমত কি আছে তেতিয়াহ'লে? বৰ্তমান মন্বন্তৰৰ কথা প্ৰকাশিত হৈ আছে। মনুৰ পুত্ৰসকলৰ কথা কেনেধৰণে বিষয়বস্তু ইয়াত প্ৰকাশিত হৈছে ইতিমধ্যে পদবন্ধে আমাক প্ৰকাশ কৰি গৈছে। আৰু ভাগৱতৰ সূচীপত্ৰটো আপোনাসৱ সমস্ত জনাৰে জ্ঞাত যে অষ্টম স্কন্ধত কি কি কথা প্ৰকাশিত হৈছে। প্ৰথম কথা হ'ল গজেন্দ্ৰ উপাখ্যান, তাৰ পাছতে আহিছে অমৃত মন্থন, তাৰ পাছতে আহিছে বলিচলনৰ কথা, তাৰ পাছতে আহিছে মৎস্য চৰিত্ৰ। এনেধৰণে অষ্টম স্কন্ধত কথাখিনি প্ৰকাশিত হৈছে। এতিয়া এই অষ্টম স্কন্ধত প্ৰকাশিত কথাখিনিক বৰ্তমান উটি বুলি মহন্তৰ কোপে আখি শুৱে দুৰ্বাসনা ৰাখি উটি জানা কৰিলোঁ বৰ্ণন। উটি হ'ল অষ্টম স্কন্ধত প্ৰকাশিত যে মহন্তসকলৰ কোপত পৰি জীৱতত্ব এই সংসাৰত অৱস্থান কৰি আছে। সেইকাৰণে সেই কাহিনীখিনি, সেই কথাখিনি য'ত প্ৰকাশিত হৈছে তাৰ নাম উটি বুলি ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া গজেন্দ্ৰ উপাখ্যান, গজেন্দ্ৰই কাৰোবাৰ সাপগ্ৰস্ত হৈ ষষ্ঠী ৰূপত এই সংসাৰত অৱস্থান কৰিছে। তাৰপাছত গ্ৰাহ নামৰ এটা জীৱতত্বৰ মাজত নিজকে অৱস্থান কৰোৱাই, শৰীৰৰ মাজত অৱস্থান কৰোৱাই অৰণ্যৰ মাজত এটি সৰোবৰত গ্ৰাহ ৰূপত অৱস্থান কৰি আছে। আৰু আমাৰ সমস্ত জনাৰে জ্ঞাত নামে ইন্দ্ৰ দৈন্য ৰাজা অগস্তিৰ অভিশাপে, অগস্তি ঋষিৰ অভিশাপত ইন্দ্ৰদুম্ন ৰাজা এই ঘোৰ অৰণ্যৰ মাজত গজেন্দ্ৰ ৰূপত, হাতী ৰূপত জন্মগ্ৰহণ কৰিব লগা হৈছে। তাৰপাছত হহু নামে গন্ধৰ্ব দেৱল ঋষিৰ অভিশাপত অৰণ্যৰ মাজত সৰোবৰত ঘৰিয়াল ৰূপত অৱস্থান কৰি আছে। আৰু 1000 বছৰ দুইজনে যুদ্ধ কৰি কৰি শেষত গজেন্দ্ৰই বুজি পালে যে এই সংসাৰত সৃষ্টিকৰ এক তত্ত্ব আছে যাৰ নাম হ'ল হৰি। সেইকাৰণে আমি সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত হয় যে সুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। গজেন্দ্ৰ নামৰ ষষ্ঠী আকাৰত থকা ইন্দ্ৰদুম্ন নামৰ ৰজা নামৰ জীৱতত্ত্বই সোঁৰডালেৰে কৃষ্ণ নামৰূপী পদ্মফুল, আমাৰ সকলোৰে জ্ঞাত। আমি কাহিনীটো অকণমান চমুকৈহে প্ৰকাশিত হৈছে, যিহেতু পাঠভাগ আজি হৈছিল না আমি বাৰু নাজানো কিমানৰ পৰা আৰম্ভ হৈছে, আমাৰ জ্ঞাত নহয়। তথাপিতো বা সমস্ত আমাক জনাব। আমি মাত্ৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে যে সহস্ৰ বছৰৰ যিটো যুঁজু অপ্ৰাসে জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে। গজেন্দ্ৰ উপাখ্যান কীৰ্তনত আপোনাসৱে নিশ্চয় পদবন্ধে কথাখিনি পাইছে। মনত প্ৰশ্ন হয় যে বাপ, আমি ভাবোঁ যে 1000 বছৰ যেতিয়া মাতংগৰূপী ষষ্ঠী গজেন্দ্ৰ আৰু 1000 শক্তিৰ গৰাকী গ্ৰাহৰ লগত যেতিয়া যুদ্ধ হৈছিল, তেতিয়া সেই সৰোবৰটোত থকা ঘাঁহজাতীয় বন বা পদুম ফুলকে ভেট ফুলকে ধৰি যি তৃণ তাত জন্ম হৈছিল, সেইবিলাক তৃণৰ ৰূপত নিজৰ ৰূপটোত প্ৰকাশ হৈ থকা নাই, পানী হৈ থকা নাই, বোকা হৈ থকা নাই, এটা গেলগেলীয়া অৱস্থালৈ ৰূপান্তৰিত হ'ল। তেনে ক্ষেত্ৰত সেই সৰোবৰটোত গজেন্দ্ৰই পদুম ফুলপাহ ক'ত পালে? এনেকুৱা হয়তো প্ৰশ্ন আমাৰ হয়। এতিয়া শাস্ত্ৰই কৈছে পদুম ফুলক ভগৱন্ত পুৰুষে যে হাতত লয় শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, কৃষ্ণ ৰূপে দৈৱগীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। 4 অষ্টত 4 হাতত, কৰত মানে হাত, 4খন হাতত 4 বস্তু ভগৱন্ত আশ্ৰয় কৰে, শংখ চক্ৰ গদা পদ্ম, যাক কৃপালু গুৰুজনে আমাক 4 বস্তু দৰ্শন কৰাইছে, গুৰু, দেৱ, নাম আৰু ভকত। সেই পদুম ফুলপাহৰ প্ৰতীক হ'ল নাম পদ্ম ফুল। অৰ্থাৎ গজেন্দ্ৰই সুন্দে মেৰাই, সুন্দে মানে সুৰ, যিহেতু আকৃতিটো হ'ল হাতী, হাতীৰ সন্মুখৰ ফালে এডাল সুৰ থাকে, আৰু সেই হাতীটোৰ সুৰডালেৰে পদুম ফুলপাহ ধৰি লৈছে, মানে আমাৰ মনৰূপী
শৰীৰটোত থকা 11 নম্বৰ ইন্দ্ৰিয়টোৰ দ্বাৰা আশ্ৰয় কৰা হৈছে নামৰূপী পদুম ফুল। কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম, লাজ এৰি গায়া মহাসুখে। যি আমি শৰীৰধাৰী মনুষ্যই লাজ এৰি মান সন্মান নিবিচাৰি কৃষ্ণ বিষ্ণু হৰি ৰাম নাম আশ্ৰয় কৰিম। মাধৱ পুৰুষজনে নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, কৃষ্ণ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সোমৰে যিটো জন, জল হন্তে যেন পদ্ম নৰ কৰ পৰা তাংক আপোনো উদ্ধাৰু ৰংগ মন। মাধৱে কৈছে যে মোক কৃষ্ণ 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 বুলি যি শৰীৰধাৰী মনুষ্য নামৰ জীৱতত্বই অনায়াসে আশ্ৰয় কৰিব, নিৰন্তৰে আশ্ৰয় কৰিব, তেওঁ কিবা অপৰাধত নৰকলৈ যাব লগা হ'লেও মই মোৰ দূতকেইটাক সেই জীৱতত্বক উদ্ধাৰ কৰিবলৈ নৰকলৈ নপঠাওঁ, মই নিজে গৈ সেই জীৱতত্বক নৰকৰ পৰা উদ্ধাৰ কৰোঁ। আপোনো উদ্ধাৰো ৰংগমন, মই আনন্দ মনেৰে মোৰ ভক্তক নৰকৰ পৰা উদ্ধাৰ কৰি আনো। সেইকাৰণে নাম পদ্মফুল গজেন্দ্ৰ, মনৰূপী গজেন্দ্ৰ বুলি কোৱা হৈছে। মনৰূপী গজেন্দ্ৰ নাম পদ্মফুল আশ্ৰয় কৰি এই মায়াময় সংসাৰৰূপী সৰোবৰটোৰ পৰা আমি উদ্ধাৰ পাব পাৰিম। ব্ৰহ্মা আদি কৰি জীৱ যতই প্ৰাৰ্থনা ভাগিত খুব সুন্দৰভাৱে গোটেইকেইটি কথা উল্লেখ হৈ আছে। ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি, কালেও সৰ্পে দংশী শৰাই ল চেতন তাৰ। যে ক্ষুদ্ৰ সুখে বহু আশা কৰি আমি পাইছোঁ সুখ, কিন্তু সেই সুখটো শাস্ত্ৰই কৈছে ক্ষুদ্ৰ সুখ। ল'ৰা এটা পালোঁ, জন্ম হ'ল, সেইটো সুখ, কিন্তু অলপ দিনৰ পাছত দেখিলোঁ যে ছোৱালী এজনীও যদি হ'লহেঁতেন বৰ সুখ পালোহেঁতেন। তাৰমানে ছোৱালীজনী নোহোৱাৰ বাবে ল'ৰাটো পোৱা সুখটো লাহে লাহে ক্ষুদ্ৰ সুখলৈ ৰূপান্তৰিত হৈ গ'ল। কিন্তু প্ৰথমে সেই সুখটো বৰ ডাঙৰ সুখ বুলি ভাবিছিলোঁ। তাৰপাছত দেখিলোঁ যে ল'ৰাটো পালোঁ যদিও ডাঙৰ সুখে আছিল, কিন্তু বোৱাৰীজনী অনাৰ পাছত সেই ডাঙৰ সুখটো কিন্তু ক্ষুদ্ৰ সুখলৈ ৰূপান্তৰিত হৈ গ'ল। কাৰণ আপুনি মই বিচৰা ধৰণে বোৱাৰীজনী নিৰ্বাচন কৰিব নোৱাৰিলোঁ। সেইকাৰণে বোৱাৰীগৰাকীৰ পৰা বিচৰা আশাখিনি আপুনি মই লাভ কৰিব নোৱাৰিলোঁ। গতিকে সংসাৰখনত সেইটোকে শাস্ত্ৰই কৈছে ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি। ভৱ কোপ মানে সংসাৰ গৰ্ত, মায়াময় সংসাৰখনৰ কথা কোৱা হৈছে। জীৱ আছে পৰি কাল সৰ্পে, কাল মানে সময়, সময়ৰূপী মৃত্যুৱে আপোনাক মোক আহি এদিন এই সংসাৰৰ পৰা লৈ যাব। গতিকে উদ্ধাৰকৰ্তা কেৱল নামৰূপী কৃষ্ণ তত্ত্ব। সেইকাৰণে মাধৱ মাধৱ বুলি নিৰন্তৰে সাধু সবে উচ্চাৰয় সমস্ত কাৰ্যত। যে মাধৱ মাধৱ বুলি যে আমাৰ সাধুসকলে কয়, এই দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। বচনত উচ্চাৰণ কৰে বোলে মাধৱ মাধৱ, এনেধৰণে আমি উচ্চাৰণ কৰা সেই ব্যক্তিসকলক শাস্ত্ৰই সাধু বুলি প্ৰশংসা কৰিছে। আৰু যিসকল প্ৰকৃততে সাধু তেওঁলোকে মাধৱ মাধৱ বুলি উচ্চৰয় সমস্ত কাৰ্যত, প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে মাধৱ বা কৃষ্ণ হৰি বিষ্ণু বুলি আশ্ৰয় কৰি থাকে।